অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত এবাৰ বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰীয়ে মুছলমান সন্দৰ্ভত ভুল তথ্য দাঙি ধৰিছে। অসমত 40% মুছলমান থকাৰ তথ্য মুখ্যমন্ত্ৰীয়ে ক'ত পালে বুলিও মন্তব্য কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে মুখ্যমন্ত্ৰী সন্দৰ্ভত কি বিস্ফোৰক মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, অসমত 40% মুছলমান থকাৰ তথ্য ক'ত পালে মুখ্যমন্ত্ৰীয়ে। অসমত 40% মুছলমান থকাটো বাস্তৱ সত্য নহয় বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। শেহতীয়াকৈ লোকপিয়ল অনুসৰি অসমত মাত্ৰ 34% মুছলমান আছে। অসমৰ মুছলমান সন্দৰ্ভত ভুল তথ্য দিছে মুখ্যমন্ত্ৰীয়ে, এই মন্তব্য কৰিছে অখিল গগৈ। 1951 চনত অসমত মুছলমানৰ সংখ্যা আছিল 12%, নহয় 24%। আৰু প্ৰব্ৰজনকাৰী মুছলমানৰ সমস্যা সমাধানৰ চেষ্টা কৰা নাই মুখ্যমন্ত্ৰীয়ে, এই মন্তব্যও কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে সংখ্যালঘু সন্দৰ্ভত খিলঞ্জীয়া সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে। খিলঞ্জীয়া মানুহক সুৰক্ষাৰ বাবে এই বক্তব্য দিয়া নাই মুখ্যমন্ত্ৰীয়ে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰক মুখ্যমন্ত্ৰীয়ে, এই মন্তব্য কৰিছে অখিল গগৈয়ে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিলে খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হ'ব। জনগোষ্ঠীৰ জনজাতিকৰণ কৰি খিলঞ্জীয়াক কিয় সুৰক্ষিত নকৰে চৰকাৰে, মন্তব্য উত্থাপন কৰিছে অখিল গগৈ। মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ পদ জনজাতিকৰণৰ কাৰণে সংৰক্ষণ নকৰিলে কিয় চৰকাৰে। অসমত খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কেনেকৈ খিলঞ্জীয়া সুৰক্ষিত হ'ব সেয়াও ক'লে বিধায়ক অখিল গগৈয়ে। আৰু এই সন্দৰ্ভত অখিল গগৈৰ মন্তব্য আহি পৰিছে, আমি পোনে পোনে অখিল গগৈৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰীজনে যি বক্তব্য প্ৰদান কৰিছে সেইটো সত্য তথ্যৰ ওপৰত প্ৰদান কৰা বক্তব্য। প্ৰথম কথা, 1951 চনত অসমত 12% মানুহ মুছলমান নাছিলে, 24% মানুহ মুছলমান আছে। আৰু আজিৰ দিনটোত অসমৰ 40% মানুহ মুছলমান বা ইছলাম ধৰ্মী লোক বুলি যে কৈছে, সেই তথ্য অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত পালে? কাৰণ 2011 চনৰ যিটো তথ্য আছিলে লোকপিয়ল, সেইটো লাষ্ট লোকপিয়ল। শেষৰ লোকপিয়লত মাত্ৰ এটাই তথ্য আছে যে অসমৰ মুছলমানৰ সংখ্যা ইতিমধ্যে 34% হৈছে, 34%। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটাই মিঠা কথা কৈছে। এক নম্বৰ, 1951 চনত 12% মুছলমান বুলি কৈছে, সেইটো আধা কমাই দিছে। আৰু বৰ্তমান 40% মুছলমান বুলি কৈছে, সেইটোৰো কোনো বাস্তৱ সত্য নাই। গতিকে এই দুইটা কথাই মিছা কথা, এক নম্বৰ। 2 নম্বৰ বস্তুটো কওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো সমাধান কৰিবৰ কাৰণে, অৰ্থাৎ অসমৰ মুছলমানসকলে অসমৰ খিলঞ্জীয়া মানুহৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি যিটো কৈছে, সেই কথাটো সমাধান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা। অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰিছে সমস্যা জটিলৰ পৰা জটিলতৰ কৰিবৰ কাৰণে, অৰ্থাৎ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই। কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে। যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সঁচাকে বক্তব্য দাঙি ধৰিলেহেঁতেন, তেতিয়াহ'লে কি কৰিলেহেঁতেন? যদি সঁচাকে ইয়াত মুছলমানৰ সংখ্যাৰ কাৰণে খিলঞ্জীয়া মানুহৰ কিবা অসুবিধা হৈছে, যদি সঁচাকে তাৰ বাস্তৱ সত্য আছে, আৰু হয়তো আছেও, যদি আছে তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিছিলে? 1 নম্বৰ কামটো কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল। তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল। তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰশ্ন আছিলে, কিন্তু অসমক সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ কৰি দিলেহেঁতেন, তেতিয়াহ'লেতো খিলঞ্জীয়া মানুহৰ মানে সংখ্যালঘু মানুহৰ পৰা বা এনেকুৱা প্ৰব্ৰজিত মানুহৰ পৰাতো কোনো পধ্যে কোনো ধৰণৰ সংকট নাহিলেহেঁতেন। অসমৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। বা যদি এই যে কৈছে যে যদি অসমৰ যি বিধানসভাৰ আসন, লোকসভাৰ আসন, তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ নিৰ্দিষ্ট শতাংশ
যদি অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিলেহেঁতেন তেতিয়াহ'লে অসম চুক্তি ৰূপায়ণ কৰি নিদিয়ে কিয়? অসম চুক্তিৰ 6 নম্বৰ দফা পূৰণ নকৰে কিয়? অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি দিয়া প্ৰতিবেদন তেওঁলোকে পেলাই ৰাখিছে কিয়? তাৰমানে অসম চৰকাৰে সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰাৰ অৰ্থত তেওঁ অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন নহয়। অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন যে বিজেপিয়ে ভোট পাব নে নাপাব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে যিটো ভোট পাব, হিন্দুৰ পৰা ভোট ল'ব পাৰিব, গতিকে তেওঁ হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা বিভাজনকামী, এনেকুৱা সংঘাতপূৰ্ণ, এনেকুৱা সমাজ অস্থিৰ কৰা 2 নম্বৰী ৰাজনীতিৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। মানে অসমৰ মুখ্যমন্ত্ৰীজনে